পুৱতি নিশা হঠাতে টোপনিটো ভাঙি গ'ল। চাৰিওপিনে তেতিয়াও এন্ধাৰৰ আচ্ছাদন। খিৰিকীৰ সিপাৰে বৰষুণৰ টোপালবোৰ যেন প্ৰতিযোগিতাত ব্যস্ত। ঘৰৰ ছালত বাৰিধাৰা ধ্ৰুপদী আলাপন। সৰুৰে পৰা কিবা যেন সখ্যতা আছে এই শব্দৰ সতে। পদূলিৰ সিপাৰে বাটৰ দুয়োকাষ পানীৰে ভৰি উঠা চাৰিধাৰ। দাবদাহৰ অন্ত পেলোৱা বৰষুণৰ ঐকতান কাণ পাতি শুনো। উটি ভাহি যোৱা নাওখনি যায় স্মৃতিৰ সুদূৰ সৌপাৰ। দিনবোৰ যেন বাৰুকৈ সলনি হয়। মধুস্মৃতিবোৰ থুসৰিত হয় হঠাতে। বাটঘাট উপচি উঠে, অমিল হৈ যায় চিৰচিনাকি মিলনথলীবোৰ। ঘন ডাৱৰজাকে আৱৰি ধৰে চৰাচৰ। চৌদিশে কেৱল ঘোলা বৈ থকা সোঁত। এবুকু পানীত থপিয়াই ফুৰা সৰ্বসাৰাৰ অন্তহীন যাত্ৰাপথ। বানপানী আহে তাৰ সকলো উদ্দণ্ডতা লৈ। ৰৈ যায় অভিঘাত, সুখৰ ঘৰখনি উফৰি যায়। ৰৈ যায় শূন্যতা আৰু হাহাকাৰ। এৰা সাহাৰ্য আহে আৰু পাৰ হয় মৌচুমী মলয়াৰ দৰে। খোলা আৱৰণ নেওচি সেউজ আকৌ হুমুনিয়াহ কাঢ়ে চিৰাচৰিত ব্যস্ততাত। মই আজন্ম ভীৰু, ডাৱৰে বৰকৈ ভয় খুৱাই মোক। তথাপি পথাৰৰ ধেমেলীয়া কিশোৰজনেও মোক উদ্বুদ্ধ কৰে। তাকে দেখি আশ্বস্ত হওঁ, এই পৃথিৱীখন মোৰ পৰম আপোন। নিশ্চিন্ত আশ্লেষত সপোন চকুৰে দেখো অনাগত দিনৰ